হৰে কৃষ্ণ। আজি চ'ত মাহৰ পবিত্ৰ কামদা একাদশী আৰু এই কামদা একাদশীৰ লগতে আমাৰ পৰম পূজ্য পৰম আৰাধ্য শ্ৰীমদ জয়পতাকা স্বামী গুৰু মহাৰাজৰ আজি আবিৰ্ভাৱ তিথি। এই আবিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি আমি গুৰু মহাৰাজৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ। প্ৰথমতে মই ক'ব বিচাৰিছোঁ সৰু সৰু কিছুমান কথা ক'ম। এটা কথা হ'ল যে গুৰু মহাৰাজ আৰু মায়াপুৰখন অভিন্ন। মায়াপুৰ গুৰু মহাৰাজৰ অবিহনে আৰু বা গুৰু মহাৰাজ মায়াপুৰ অবিহনে কেতিয়াও যেন বেলেগকৈ আৰু থাকিব নোৱাৰে। এই ক্ষেত্ৰত আমি দেখিছোঁ যে গুৰু মহাৰাজে যেতিয়া প্ৰথম প্ৰভুপাদক লগ পালে 1967 চন 67, আৰু তেতিয়া গুৰু মহাৰাজে প্ৰভুপাদৰ লগত কিছুদিন থকাৰ পাছত গুৰু মহাৰাজৰ যি যোগ্যতা, এই কথা প্ৰভুপাদে উপলব্ধি কৰি মায়াপুৰখন গুৰু মহাৰাজৰ হাতত গতাই দিছিল, যাতে ভালভাৱে সুসজ্জিত কৰি তোলে। আৰু সেই প্ৰতিজ্ঞা গুৰু মহাৰাজে আজিও ৰাখিছে। অকল মায়াপুৰেই নহয়, গোটেই নদিয়াবাসীয়ে গুৰু মহাৰাজক খুব ভাল পায়, নিজৰ বুলি ভাবে। এই ক্ষেত্ৰত মই সৰু কথা ক'ব বিচাৰিছোঁ। মোৰ মনত পৰিছে যে এজন আমাৰ জ্যেষ্ঠ ভক্ত মায়াপুৰৰ, তেওঁ এটা মোক সৰু কথা কৈছিল, তেওঁৰ জীৱনৰ এটা লীলা কৈছিল যে তেওঁ যেতিয়া গুৰু মহাৰাজৰ ওচৰত দীক্ষা লৈছিল, সেই দীক্ষাৰ পাছত আমি জানো এটা অনুষ্ঠান হয়, ভিক্ষা বুলি কয়, যে সকলোৱে এনেকৈ নিজৰ উত্তৰীখন বিভিন্ন জেগাত গৈ যিসকলে দীক্ষা লয় ভিক্ষা খুজিব লাগে, যাতে মানুহজনৰ বিনম্ৰ ভাৱটো জাগি উঠে। তেওঁ এনেকৈ যেতিয়া ভিক্ষা খুজিছিল, লগৰ বাকী দীক্ষা লোৱাসকলে ক'লে যে তুমি ইয়াতে যে এনেকৈ ভিক্ষা বিচাৰিছা, ইয়াতে কিমাননো মানুহ আছে, নাপাবা বেছি, তুমি অলপ দূৰলৈ যোৱাগৈ। এই কৃষ্ণনগৰৰ বুলি এডোখৰ জেগা আছে, সেই তাত গ'লে তাতে বহুত মানুহ, জনবসতি অলপ বেছি, গতিকে তাত বেছি পইচা পাবা। প্ৰভুজন বৰ সৰল আছিলে, যদিও তেওঁক ধেমালি সুৰতে কৈছিল। তেওঁ এখন বাছত উঠি কৃষ্ণনগৰ পালেগৈ, আৰু কৃষ্ণৰ ওচৰৰ নগৰত গৈ তেওঁ য'তেই দোকানবিলাকত গৈ এনেকৈ ভিক্ষা খুজিছে, তেওঁ দীক্ষা লৈ গৈছে, সকলোৱে গম পায়। তেওঁক এটাই প্ৰশ্ন সুধিছিলে যে তুমি কাৰ ওচৰত দীক্ষা লৈছা? তেওঁ যেতিয়া কয় যে মই পৰম পূজ্য জয়পতাকা স্বামী গুৰু মহাৰাজৰ ওচৰত আজি দীক্ষা পালোঁ, সকলোৱে আনন্দ মনেৰে উজাৰি উজাৰি তেওঁক পইচা দিছিল আৰু কৈছিল, তুমি জানানে যে তুমি কিমান ভাগ্যৱান, তুমি এনেজন গুৰুৰ ওচৰত দীক্ষা পাইছা, যিজনে গোটেই জীৱনটো খুব কষ্ট কৰি এই কৃষ্ণনগৰৰ পৰা মায়াপুৰলৈ চাইকেলত চিমেণ্টৰ বস্তা লৈ গৈছিল। তেওঁৰ কাৰণে আমি যিকোনো পৰিমাণৰ যিকোনো বস্তু উপহাৰ দিবলৈ আমি সাজু আছোঁ। সেই প্ৰভুজনে খুব কম সময়তে বহুতখিনি অৰ্থ উপাৰ্জন কৰিলে, আৰু ঘূৰি আহিলে যেতিয়া সকলোৱে আচৰিত হয় যে তেওঁ এটা ডাঙৰ পৰিমাণৰ অৰ্থ লৈ আহিছে গুৰু মহাৰাজৰ নামত। যেতিয়া কাহিনীটো ক'লে সকলো আচৰিত হ'ল যে গুৰু মহাৰাজ আৰু মায়াপুৰ নদিয়া ইমান ওতঃপ্ৰোতভাৱে জড়িত। ইয়াৰ পিছত আৰু এটা কথা কওঁ, যেতিয়া গুৰু মহাৰাজৰ 20 কি 21 বছৰ বয়স, তেওঁক কলিকতালৈ আহিলে, আৰু প্ৰভুপাদে তেওঁক ক'লে যে মই তোমাক কলিকতা মন্দিৰৰ দায়িত্ব দিব বিচাৰিছোঁ। তেতিয়া গুৰু মহাৰাজে কৈছিলে যে আই এম অনলি 20, যিহেতু মই মাত্ৰ 20 বছৰ বয়স, মই কেনেকৈ ল'ম গুৰু মহাৰাজ? তেতিয়া প্ৰভুপাদে কৈছিল গুৰু মহাৰাজক যে ইউ মে বি 20 বাট ইয়ৰ হাৰ্ট ইজ 40। অৰ্থাৎ গুৰু মহাৰাজৰ বয়স, কোনো ধৰণৰ বয়সে তেওঁৰ যিটো অভিজ্ঞতা এইটো ঢুকি নাপায়। গতিকে গুৰু মহাৰাজৰ এই যিটো 20 বছৰ বয়সতে ইমান এটা ডাঙৰ দায়িত্ব ল'ব পৰা ক্ষমতা, যোগ্যতা আছে, এই কথা প্ৰভুপাদে উপলব্ধি কৰিছিল। তাৰপিছত আমি জানো যে গুৰু মহাৰাজৰ 2008 চনত যি তেওঁৰ শৰীৰৰ অসুস্থতা হ'ল, তাৰপাছত আমি বহুতে ভাবিছিল যে গুৰু মহাৰাজ আৰু হয়তো বেছি আগৰ দৰে প্ৰচাৰ কাৰ্য আৰু কৰিব নোৱাৰিব। কিন্তু আমি মহাবৰাহ প্ৰভুৰ এটা আলোচনাত শুনিছিলোঁ, মহাবৰাহ প্ৰভুৱে কৈছিলে যে গুৰু মহাৰাজৰ যেতিয়া অসুস্থ হ'ল, তাৰ পাছত তেওঁৰ ভ্ৰমণসূচী আগতকৈ দুগুণ বৃদ্ধি পাইছে।
আগতে যিমান দূৰ গৈছিল এতিয়া তাৰ প্ৰায় দুগুণ দূৰত্ব তেওঁ অতিক্ৰম কৰিছে তেওঁৰ ঠিক হস্পিটেলৰ লীলাটোৰ পাছত। তাৰপিছত আৰু এটা কথা কওঁ, আমি প্ৰায়ে এইটো কথা আলোচনা কৰোঁ যে গুৰু মহাৰাজৰ বহু সংখ্যক শিষ্য আছে, গতিকে আমাৰ শিষ্যসকলে আমি বহু সময় অনুভৱ কৰোঁ যে কিজানি গুৰু মহাৰাজে মোক চিনিয়েই বা নাপাব বা কিমান বা মনত ৰাখিব পাৰিব, কাৰণ সেইটো সম্ভৱো নহয়। কিন্তু এইটো আমি বহুত ভক্তৰ মুখত শুনিছোঁ যে গুৰু মহাৰাজে সকলোকে ব্যক্তিগতভাৱে চিনি পায়। আনকি আমি এবাৰ এনেকৈ মায়াপুৰত যেতিয়া গৈছিলোঁ গুৰু মহাৰাজৰ নিজৰ ৰুমত পদ্ম ভৱনত, তেতিয়া গুৰু মহাৰাজে আমালৈ চাই কৈছিল যে তোমালোক, মই আৰু মোৰ সহধৰ্মিনীক কৈছিল যে তোমালোক দুইজনকে মই ফুলৰ নাম দিছোঁ। তাৰপিছত আমি কৈছিলোঁ যে হয়, মোৰ নাম নীলোৎপল কৃষ্ণ দাস আৰু মোৰ মিছেছৰ পুষ্পামুখী ৰাধিকা দেৱী দাসী। তো এনেকৈ গুৰু মহাৰাজে যে এটা ব্যক্তিগতভাৱে ইমান হাজাৰ হাজাৰ লাখ লাখ শিষ্যৰ মাজত সকলোকে মনত ৰাখে, এইটো খুব লক্ষণীয়। আৰু এটা কথা আমি মন কৰিছোঁ যে গুৰু মহাৰাজৰ যেতিয়া গুৰু মহাৰাজে প্ৰিচিং বা প্ৰচাৰত যায়, এইটো এটা মানে ভাবিব নোৱাৰা ধৰণে তেওঁ এই প্ৰিচিংটো কৰে। এইটো এক্সট্ৰিম প্ৰিচিং বুলি ক'ব পাৰি, যে এনেকুৱা জাগা নাই য'ত গুৰু মহাৰাজে যাবৰ কাৰণে কুণ্ঠাবোধ কৰে। সি যিমান ভিতৰুৱা নহওক, যিমান পাহাৰ নহওক, সকলো জাগাতে গুৰু মহাৰাজে গৈ প্ৰচাৰ কৰিছিল। এই ক্ষেত্ৰত দিল্লী ইস্কন মন্দিৰৰ সভাপতি মোহনৰূপা প্ৰভুৱে এটা কথা কৈছিল এবাৰ, যে প্ৰভুপাদে মন কৰিছিল যে গুৰু মহাৰাজে খুব শব্দ কৰি কৰি জপ কৰে, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। তেতিয়া প্ৰভুপাদে এই কথা মন কৰি পেলাই গুৰু মহাৰাজে কৈছিল, যে ধেমালি কৰি কৈছিল যে তুমি ইমান জোৰত মানে শব্দ কৰি জপ কৰা, গতিকে তুমি পাহাৰৰ ওপৰত গৈ জপ কৰিলেই ভাল হ'ব। কিন্তু সঁচা অৰ্থত যেন সেই আশীৰ্বাদ হ'ল, গুৰু মহাৰাজে সেই পাহাৰৰ পৰা ভৈয়ামৰ পৰা সকলো জাগাতে খুব সুন্দৰভাৱে প্ৰচাৰ অভিযান চলাই আছে। আমাৰ পৰম পূজ্য গোপাল কৃষ্ণ স্বামী মহাৰাজে গুৰু মহাৰাজৰ স্মৃতি ৰোমন্থন কৰি এবাৰ কৈছিল যে প্ৰথম অৱস্থাত 1967 চনত যেতিয়া গুৰু মহাৰাজ আৰু গোপাল কৃষ্ণ মহাৰাজ একেলগে তেওঁলোকে মানে ভক্তি জীৱন আৰম্ভ কৰিছিল প্ৰায় একেলগে, তেতিয়া গুৰু মহাৰাজে এটা কথা তেওঁ যিটো মন্ত্ৰীল মন্দিৰত আছিল দুয়ো একেলগে, সেই মন্দিৰৰ খৰচ মানে ইমান কম খৰচে আছিল, কিন্তু সেইখিনিও তেওঁলোকে যোগাৰ কৰিব পৰা নাছিল। গোপাল কৃষ্ণ মহাৰাজে কৈছিল তেতিয়া কংগ্ৰিগেশ্যন খুব কম আছিল, প্ৰায় নোহোৱাৰ দৰেই, মাত্ৰ কেইজনমান ব্ৰহ্মচাৰী আৰু কেইজনমান মন্দিৰৰ ভক্ত, গতিকে তাৰে তেওঁলোকৰ মন্দিৰৰ খৰচখিনি নাটে। এই ক্ষেত্ৰত গোপাল কৃষ্ণ মহাৰাজে খুব কৃতজ্ঞতা হিচাপে বা খুব ভালভাৱে এটা কথা কৈছিল যে জয়প্ৰকাশ স্বামী গুৰু মহাৰাজে সেই ডেকা বয়সতে তেওঁ প্ৰতিদিন বোলে এখন ANP কিবা ষ্ট'ৰ আছিল, তাত গৈ কাম কৰিছিল, মানে পৰিশ্ৰম কৰিছিল, আৰু সেই যি টকা পায় সেইখিনি আনি পেলাই তেওঁলোকে এই মন্দিৰ চলাইছিল। আনকি তাৰ পাছতো টকাৰ নাটনি হোৱাত গুৰু মহাৰাজে আনকি কফি হাউচত গৈ কাম কৰিছিল, টেবুল চফা কৰিছিল, এইবিলাক কৰি যিখিনি ধন উপাৰ্জন হয় সেই দি মন্দিৰ চলাইছিল। গোপাল কৃষ্ণ মহাৰাজে এইখিনি খুব সুন্দৰভাৱে ৰোমন্থন কৰিছিলে, স্মৃতি ৰোমন্থন কৰিছিল। আৰু তেওঁ কৈছিল যে জয়প্ৰকাশ স্বামী মহাৰাজ এজন খুব ভাল পাৰ্লিমেণ্টেৰিয়ান, কাৰণ তেওঁ লক্ষ্য কৰিছিল তেওঁৰ জীৱনত যে গুৰু মহাৰাজে সকলোবিলাক মিটিং খুব সুন্দৰভাৱে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে। এই কথাটো মহাৰাজে খুব ভালকৈ লক্ষ্য কৰিছিল। আৰু এটা কথা কওঁ যে গুৰু মহাৰাজ আৰু ৰথযাত্ৰা এইটো এটা এৰাব নোৱাৰা এটা সম্পৰ্ক। য'তেই ৰথত গুৰু মহাৰাজক নিমন্ত্ৰণ কৰে, গুৰু মহাৰাজে যেনে তেনে সেই ৰথযাত্ৰা যোগদান কৰিবৰ বাবে চেষ্টা কৰে। আমাৰ গুৱাহাটীৰ ৰথযাত্ৰাত এবাৰ গুৰু মহাৰাজক এনেকৈ মাতা হৈছিল, তেতিয়া ৰথযাত্ৰা পুৰীৰ দিনটোতে নহৈছিল, বেলেগ বেলেগ দিনত হয়, সেইকাৰণে বিভিন্ন জেগাৰ ৰথযাত্ৰাত গুৰু মহাৰাজে অংশগ্ৰহণ কৰিছিল। আৰু এটা কথা
যে গুৰু মহাৰাজক যেতিয়া কোনো এটা জেগালৈ মাতে তেওঁ যদি মানে এৰোপ্লেনত আহিব লগা হয়, উৰাজাহাজত আহিব লগা হয়, তেওঁ সাধাৰণতে যেতিয়া আমি সাধাৰণতে টিকেট কাটো ফিল্টাৰ এটা আছে যে চইচ কৰিব পাৰোঁ যে শ্বৰ্টেষ্ট ৱেটো দি আহিব পাৰিম বা আমি কষ্টলি এয়াৰলাইন লৈ আহিব পাৰিম। কিন্তু গুৰু মহাৰাজৰ ফিল্টাৰটোত সদায় আছিলে লংগেষ্ট এণ্ড চিপেষ্ট। সি লাগে যিমান দূৰ নহওক কিন্তু সি যেন কম খৰচত আহিব লাগে। ইয়াৰ কাৰণে যিকোনো কষ্ট গুৰু মহাৰাজে উঠাবৰ কাৰণে সাজু আছিল। আমাৰ মনত আছে গুৱাহাটী এবাৰ ৰথযাত্ৰাত তেনেকৈ গুৰু মহাৰাজ আহিব আৰু ৰথ ইফালে আৰম্ভ হৈছে, গুৰু মহাৰাজ পোৱাহি নাই। কাৰণ তেওঁ বহুত দীঘলীয়া এটা ৰুট লৈ পেলাই এটা দীঘলীয়া পথেদি আহিব লগা হৈছে বা নিজে বাছি লৈছিলে, কাৰণ তাত খৰচ কম হ'ব। গুৰু মহাৰাজে কেতিয়াও নিবিচাৰে যে মোৰ নামত অধিক খৰচ হওক, লাগে তাৰ বাবে তেওঁৰ শৰীৰত কষ্টই হওক। এনেকৈ আহি যেতিয়া গুৰু মহাৰাজে এটা সময়ত গুৱাহাটী বৰজাৰ বিমানকোট পালেহি, তাৰ পৰা ফোন কৰিছে যে মই পালোহি, ইতিমধ্যে ৰথ আৰম্ভ কৰা তোমালোক। আৰু তেতিয়া সকলোৱে ব্যৱস্থা কৰিছিল যে গুৰু মহাৰাজে আহি অলপ সময় ৰেষ্ট ল'ব আৰু তাৰপাছত ৰথত যিকোনো জেগাত আহি অংশগ্ৰহণ কৰিব। কিন্তু গুৰু মহাৰাজে বাহিৰে বিমানকোঠৰ পৰা আহি ৰথ য'ত চলি আছে তাতে আহি পোনপটীয়াভাৱে অংশগ্ৰহণ কৰিছিল। গুৰু মহাৰাজ ভাগৰি পৰিছিল, কিন্তু তথাপি তেওঁৰ ইমান দীঘলীয়া যাত্ৰা আছিল, সেইটো বহু ঘণ্টীয়া, এইটো এদিনীয়া বা 24 ঘণ্টীয়া যাত্ৰা নাছিল। মই সঠিক ঘণ্টাটো পাহৰিলোঁ, কিবা 30-32 ঘণ্টীয়া যাত্ৰা এটা কৰি আহিছিল গুৰু মহাৰাজে। আৰু তাৰপাছত আহি পোনপটীয়াভাৱে তেওঁ ৰথত অংশগ্ৰহণ কৰিছিল। তেওঁ ইমান সজাগ যে আমাৰ অৰ্থ যাতে কোনো অকাৰণত যাতে তেওঁৰ নিজৰ কাৰণত অন্তত এক টকাও মাত্ৰ যাতে নষ্ট নহয়, এই কথাত গুৰু মহাৰাজ বহু সাৱধান আছিল। এবাৰ আমোকলীলা প্ৰভুৱে গুৰু মহাৰাজক যেতিয়া গুণানুকীৰ্তন কৰিছিল, এটা খুব সুন্দৰ কথা কৈছিল যে যেতিয়া আমি মৰম কৰি কাৰোবাক মাতোঁ তেতিয়া দীঘলীয়া নামেৰে নামাতো, এটা চুটি নামেৰে মাতোঁ। আৰু এই ক্ষেত্ৰত শ্ৰীল প্ৰভুপাদক তেওঁৰ গুৰু ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰপাদে অভয় বাবু বুলি মাতিছিল। মানে কৃষ্ণ কৃপা মূৰ্তি অভয় চৰণাৰ বিন্দ ভক্তি বেদান্ত প্ৰভুপাদ, ইমান দীঘলীয়া নাম। গতিকে খুব মৰমত তেওঁক যে মোৰ অভয় বাবু ক'ত, অভয় বাবু ক'ত এনেকৈ মাতে। ঠিক তেনেকৈ গুৰু মহাৰাজক প্ৰভুপাদে জয় বুলি মাতিছিল। আৰু এবাৰ গুৰু মহাৰাজৰ এটা বিশেষ ধৰণৰ বৈশিষ্ট্য আছিল যে যেতিয়াই প্ৰভুপাদৰ তেওঁ প্ৰবচনবিলাক শুনাৰ পাছত গুৰু মহাৰাজে সদায় কিছুমান খুব তাত্ত্বিক প্ৰশ্ন উত্থাপন কৰে আৰু প্ৰভুপাদে সেইবিলাকৰ উত্তৰ দি খুব ভাল পাইছিল। এবাৰ এনেকুৱা এটা ক্লাছত য'ত গুৰু মহাৰাজে ভিতৰত ক'ৰবাত ব্যস্ত হৈ থকাৰ কাৰণে ক্লাছটোৰ শেষলৈকে তেওঁ অংশগ্ৰহণ কৰিব পৰা নাছিল। প্ৰভুপাদে এই কথাটো লক্ষ্য কৰি শেষত সুধিছিলে যে মোৰ জয় ক'ত, জয় ক'ত? কাৰণ তেওঁ প্ৰভুপাদে এটা প্ৰশ্ন বিচাৰিছে অনেক প্ৰশ্নৰ ভিতৰত, যিটো প্ৰশ্ন মূল্যৱান, বৈশিষ্ট্যপূৰ্ণ, গুৰুত্বপূৰ্ণ, তাত্ত্বিক। সেইবাবে যেতিয়া গুৰু মহাৰাজ আহি পালে, তেতিয়া গুৰু মহাৰাজে কৈছিলে যে তোমাৰ প্ৰশ্ন ক'ত? তেতিয়া গুৰু মহাৰাজে এটা সুন্দৰ প্ৰশ্ন কৰিছিল আৰু প্ৰভুপাদে তাৰ যথাযথ উত্তৰ দি আনন্দ লভিছিল। গতিকে এনেকৈ আমি দেখিছোঁ যে গুৰু মহাৰাজ আৰু প্ৰভুপাদৰ মাজত এটা খুব মধুৰ সম্পৰ্ক আছিল, যিটো কাৰণে গুৰু মহাৰাজক প্ৰভুপাদে এবাৰ কৈছিল যে মই 10,000 শিষ্য গ্ৰহণ কৰিলোঁ আৰু মই তোমাক আশীৰ্বাদ কৰিছোঁ, তোমাক মই পৰামৰ্শ দিছোঁ, তুমি যেন 50,000 শিষ্য গ্ৰহণ কৰা। এতিয়া শিষ্য গ্ৰহণ কৰাটো বিশেষকৈ গৌড়ীয় বৈষ্ণৱৰ ধাৰাত এটা বৰ সহজ কথা নহয়। কাৰণ শিষ্যসকল বৈষ্ণৱ এজনক মানুহক বৈষ্ণৱ বনোৱা বা তেওঁ বৈষ্ণৱ শিষ্য হিচাপে গঢ়ি তোলাত গুৰুজনৰ বহুত ধৰণৰ পৰিশ্ৰম হয়। আৰু এই ক্ষেত্ৰত গুৰু মহাৰাজ ব্যতিক্ৰম, পৰ দুখে দুখী। তেওঁ সদায় এই গুৰু মহাৰাজে প্ৰভুপাদৰ কথাটো মনত ৰাখিছিল আৰু খুব কষ্ট কৰি তেওঁ যিমান পাৰে সকলোকে দীক্ষা দিবৰ বাবে উৎসুক আছিল। আৰু সেই ধৰণে গুৰু মহাৰাজে বৰ্তমান প্ৰায় 1 লক্ষ তেওঁৰ শিষ্যত্ব, মই একজেক্ট ঠিক পৰিমাণটো নাজানো, তেওঁ 73 চনত 23 চনত প্ৰায় 70 লাখ খৰচ কৰিছে। গতিকে এতিয়া তাৰ বহুত বেছি হৈছে। আৰু গতিকে ইমানখিনি শিষ্যৰ নম্বৰটো পৰিমাণটো বহুত হৈছে যে এইটোও নহয়।
প্ৰত্যেকজন শিষ্যৰ দায়িত্ব গুৰু মহাৰাজে গ্ৰহণ কৰিছে আৰু এই যোগ্যতাটো গুৰু মহাৰাজৰ প্ৰভুপাদে অনুভৱ কৰি গুৰু মহাৰাজক আশীৰ্বাদ কৰিছিল আৰু গুৰু মহাৰাজক কৈছিল যে তুমি প্ৰতি মাহত 10,000 ডাঙৰ গ্ৰন্থ আৰু 1 লাখ সৰু গ্ৰন্থ বিতৰণ কৰিবা আৰু এই কথা গুৰু মহাৰাজে মনত ৰাখি আজিও আমি যদি মায়াপুৰৰ যাওঁ দেখোঁ যে প্ৰতিদিনে যে তেওঁলোকে ৰাতিপুৱা সময়ত কিমান গ্ৰন্থ বিতৰণ হ'ল এই সম্পৰ্কে কয় দেখা যায় যে গুৰু মহাৰাজৰ প্ৰতি মাহত এই যিটো প্ৰভুপাদৰ আশীৰ্বাদ প্ৰভুপাদৰ পৰামৰ্শ নিৰ্দেশ সেইটো আখৰে আখৰে পালন কৰিছে আৰু এই ক্ষেত্ৰত গুৰু মহাৰাজৰ যিটো উপস্থিতি সেইটো মায়াপুৰত সকলোৱে অনুভৱ কৰে আৰু খুব উদ্যমৰে গ্ৰন্থ বিতৰণ কৰে আৰু এই গ্ৰন্থ বিতৰণ খুব সুন্দৰভাৱে আজিও চলি আছে আৰু তাৰ পিছতহে আৰু এটা কথা কওঁ এইটো হৈছে কলিকতা ৰথযাত্ৰাত এবাৰ মই অংশগ্ৰহণ কৰিছিলোঁ তাতে এটা অনুষ্ঠান আছিল য'ত গুৰু মহাৰাজ আহিব তো আজিৰ পৰা প্ৰায় 6-7 বছৰ বা 8 বছৰ আগৰ কথা হ'ব গুৰু মহাৰাজৰ গাটো ভাল নাছিল তথাপি কাৰণ গুৰু মহাৰাজ আহিব বুলি ক'লে সকলোৰে মনটো খুব ভাল লাগি থাকে যে গুৰু মহাৰাজক এবাৰ দেখা পাম গুৰু মহাৰাজ আহিব এনেকৈ গুৰু মহাৰাজ 7টা বাজি গ'ল অহা নাই 8টা বাজি গ'ল ৰাতি অহা নাই তথাপি কিন্তু মানুহ কমা নাই ক্ৰমান্বয়ে বাঢ়ি আছে কাৰণ সকলোৱে নিজৰ কাম কাজ শেষ কৰি গুৰু মহাৰাজক এবাৰ দৰ্শন কৰিব বুলি আহি আছে আহি পেণ্ডেলখন প্ৰায় ভৰি গ'ল আৰু এটা সময়ত গুৰু মহাৰাজ আহি গুৰু মহাৰাজে ক'লে যে আজি এটা মই তোমালোকৰ লগত এটা গেম খেলিব বিচাৰিছোঁ যে তোমালোকে এতিয়া দুজনৰ এটা সৰু সৰু গোট হোৱা আৰু তাৰ পিছত মই তোমালোকে কি কৰিব লাগিব ক'ম এনেকৈ ইজনে সিজন ওচৰা ওচৰিকৈ যাক যেনেকৈ পায় আৰু মইতো কাকো চিনিয়েই নাপাওঁ গতিকে মোৰ অৱস্থাটো তেতিয়া অলপ দিগদাৰ হ'ল যে মই ওচৰৰ মানুহজনক সুধিলোঁ যে আপুনি মোৰ লগত আমি একেগোট হ'ব পাৰিমনে মই হ'ব পাৰিম তাৰপিছত গুৰু মহাৰাজে ক'লে যে এতিয়া তোমালোকে ইজনে সিজনক প্ৰশংসা কৰা আৰু এইটো তোমালোকক 5 মিনিটৰ মই সময় দিছোঁ তোমালোকে যিমান পাৰা ইজনে সিজনক প্ৰশংসা কৰা তাৰ পাছতহে গুৰু মহাৰাজে খুব হাঁহি সকলোকে চাই আছে যে কোনে কিমান কি কৰি আছে অন্তৰ্যামী গুৰু মহাৰাজ সকলো বুজি পায় যে এই যে এটা আমাক মানে অনুশীলন কৰিব দিলে এটা এক্সাৰচাইজ কৰিব দিছিল তাৰ অন্তৰালত গুৰু মহাৰাজে আচলতে খুব ডাঙৰ এটা তত্ত্ব সোমাই আছিল যে মানুহক মানে প্ৰশংসা কৰা অতি সহজ কাম নহয় কাৰণ মই নিজৰ বেলিকাই দেখিলোঁ মই যিজন মানুহক লগত প্ৰশংসা কৰিব লাগিব মই ক'ৰ পৰা আৰম্ভ কৰিম তেওঁ কি গুণাৰে তেওঁক মই বিভূষিত কৰিম মই কাৰণ তেওঁৰ গুণবোৰকতো চকুতেই মোৰ নপৰে যদি কাৰোবাৰ দোষ ক'বলৈ কোৱা হয় সেইটো অতি সহজ তেওঁ কিমান দেখিবলৈ বেয়া তেওঁ মাতটো কিমান বেয়া বা তেওঁ কিমানখিনি অপগুণ আছে আমি সাধাৰণ মানুহে সেইখিনি খুব সহজে ক'ব পাৰোঁ কিন্তু প্ৰশংসা কৰিবলৈ গৈ তেওঁৰ গুণবিলাকত চকু দিয়া অতি টান কাম গুৰু মহাৰাজে এই কথাটো সকলোকে এটা শিক্ষা দিছিল যে কেনেকৈ এই কামটো কৰা যায় তাৰপিছত আৰু এটা কথা কওঁ সেইটো হৈছে বাংলাদেশত এবাৰ গুৰু মহাৰাজৰ এই মানে অসুস্থ অৱস্থাতে তেওঁ মানে অসুস্থ লীলাৰ পাছত বাংলাদেশত তেওঁ এবাৰ তেওঁৰ দীক্ষা অনুষ্ঠান আছিল এইটো মোহনৰূপা প্ৰভুৱে কৈছিলে তেওঁৰ এটা মানে গুণানুকীৰ্তনত যে গুৰু মহাৰাজ গ'ল আৰু তেওঁৰ লগত বহুতখিনি আৰু যায় সাধাৰণতে সহযোগী যায় আৰু তেওঁলোকে গৈ মানে দেখিছে যে বাংলাদেশৰ এখন বিৰাট দীঘলীয়া এখন তালিকা ইমানখিনি মানুহক দীক্ষা দিব লাগিব এতিয়া কোৱা হৈছিল যে এইবাৰ অলপমান দিব পাছৰবাৰ অলপমান গুৰু মহাৰাজে দিব কাৰণ সেইখিনি 100-200 নহয় সেইখিনি 1000ও নহয় 2000ও নহয় প্ৰায় 4500 মানুহ তেতিয়া গুৰু মহাৰাজে কৈছিল যে নাই মই সকলোকে দীক্ষা দি যাম প্ৰতিদিনে মিনিমাম 600-700 মানুহক গুৰু মহাৰাজে দীক্ষা দিছিল আৰু এনেকৈ এসপ্তাহ ধৰি মানে নিৰবিচ্ছিন্নভাৱে আজি দীক্ষা কালি দীক্ষা পৰহি দীক্ষা এনেকৈ গৈ 7 দিন দীক্ষা অনুষ্ঠান চলিছিল আৰু 7 দিনত গুৰু মহাৰাজে প্ৰায় 4000ৰো অধিক লোকক দীক্ষা দিছিল 400ৰো অধিক লোকক ব্ৰাহ্মণ দীক্ষা দিছিল মানে এই কথাটো বিশেষ লক্ষ্য কৰিবলগীয়া এই যে পতিতসকলক উদ্ধাৰ কৰাত গুৰু মহাৰাজৰ কিমান এটা প্ৰচেষ্টা আৰু কিমান ইচ্ছা এই কথাটো খুব লক্ষণীয় গতিকে আমি গুৰু মহাৰাজৰ এনেকৈ কথা কৈ মানে কম সময়ৰ ভিতৰতে ইমান এজন বিশাল ব্যক্তিক তেওঁৰ ব্যক্তিত্ব বা তেওঁৰ গুণানুকীৰ্তন কৰা সহজ নহয়
তথাপি আমি সামান্য এটা প্ৰচেষ্টা মাত্ৰ কৰিলোঁ। আৰু এটা মোৰ কথা আকৌ মনত পৰিলে, এইটো হৈছে এবাৰ স্পেইনত মাদ্ৰিদ বুলি এডোখৰ জেগাত গুৰু মহাৰাজে এনেকৈ প্ৰবচন ৰাখিছিল। আৰু তাতে গৈ গুৰু মহাৰাজে লক্ষ্য কৰিছে যে এজন মানুহ বহি আছে, আৰু তাৰ পাছত প্ৰবচনৰ শেষত মাতি আনি সুধিছিল তেওঁক যে তুমি এই মন্দিৰৰ কাক কাক চিনি পোৱা? তেওঁ মানুহজনে কৈছিলে যে মই কাকোৱেই চিনি নাপাওঁ। তেওঁ গুৰু মহাৰাজে কৈছিল যে তুমি কিমান দিন হ'ল আহা? তুমি চাগে নতুন নেকি? বোলে নহয়, মোৰ 7-8 বছৰ হ'ল। তেতিয়া গুৰু মহাৰাজে কৰ্তৃপক্ষক মাতি আনি কৈছিল যে এই মানুহজন 7 বছৰ 8 বছৰ ধৰি এই মন্দিৰত অহা যোৱা কৰি আছে, অথচ তোমালোকে তেওঁৰ যত্ন লোৱাও নাই। লগে লগে গুৰু মহাৰাজে তেওঁ হাতত মালা তুলি দিছিল আৰু কৈছিল মই তোমাক আজিৰ পৰা মালা শিকাই দিছোঁ, তুমি আজিৰ পৰা মালা কৰিবা, আৰু এই মালা হৰিনাম জপটো সদায় কৰিবা, আৰু মন্দিৰত তুমি যে আহি আছা, তুমি নিৰবিচ্ছিন্নভাৱে এই 7-8 বছৰ আহি আছা, তাৰ বাবে তোমাক ধন্যবাদ দিছোঁ, আৰু তোমাৰ এই প্ৰচেষ্টা সফল হওক। গুৰু মহাৰাজে এনেকৈ সকলোৰে ব্যক্তিগতভাৱে তেওঁ যত্ন লয়। আৰু আমাৰ এই যিটো গুৰু মহাৰাজৰ আজি জন্মক্ষণ, এই পবিত্ৰ যিটো আৱিৰ্ভাৱ তিথিত আমি সকলোৱে এটা কথাই আমি ভগৱন্তৰ ওচৰত, ৰাধা মাধৱৰ ওচৰত, পঞ্চতত্বৰ ওচৰত আমি, বা যদি আমাৰ নৃসিংহদেৱ ভগৱানৰ ওচৰত সকলোকে আমি আমাৰ বিনতিৰে কৰিব লাগে যে এনে এজন পৰম গুৰু, পৰম ভক্ত, পৰম বৈষ্ণৱ আমাৰ মাজত যেন সদায় থাকে, আৰু আমি যাতে তেওঁৰ পৰামৰ্শ, তেওঁৰ যি আমাক দিয়া আদেশ নিৰ্দেশ, তেওঁৰ বাণী আমি যেন আখৰে আখৰে পালন কৰিব পাৰোঁ, বা আখৰে আখৰে পালন কৰিবলৈ আমি যত্নবান হ'ব লাগে, যত্নবান হওঁ। এইটো মাত্ৰ এটা কথাই হ'ব নালাগে যে আমি দীক্ষাৰ বাবে কেৱল উৎসুকী, কোন সময়ত মোৰ দীক্ষা হ'ব, গুৰু মহাৰাজৰ ওচৰত মোৰ দীক্ষা হ'বনে, বা কি কৰিলে মই সোনকালে গুৰু মহাৰাজৰ ওচৰত দীক্ষা পাম, এনেবিলাক কথাই আমাক আচলতে গুৰুৰ প্ৰতি যিটো সেৱা মনোভাৱ, তাত আমাৰ নিষ্ঠা বা আমাৰ যিটো তেওঁৰ প্ৰতি থকা যিটো ভাৱ, এইটো আচলতে তৰল কৰি তোলে। গতিকে আমি এই ভাৱটো সদায় মনত ৰাখিব লাগে যে এজন ব্যক্তি ভগৱানে পঠাইছে আমালৈ প্ৰতিনিধি হিচাপে, যি গোটেই পৃথিৱীখন উদ্ধাৰ কৰিব ওলাইছে, আৰু তেওঁৰ ওচৰত আমি কিমান ঋণী হোৱা উচিত, কিমান কৃতজ্ঞ হোৱা উচিত। আমি তেওঁৰ কাৰণে সকলো ধৰণৰ সেৱা কৰিবৰ কাৰণে আমাৰ শৰীৰত শেষ বিন্দু শোণিত ৰক্ত প্ৰবাহিত হৈ থকালৈকে আমি তেখেতৰ সেৱাৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে, সংকল্প ল'ব লাগে। কেৱল মাত্ৰ আমি তেওঁৰ পৰা দীক্ষা লৈ আমি দীক্ষিত ভকত হিচাপে নিজৰ অৱস্থান ৰখাটোৱেই যথেষ্ট নহয়। যাই হওক, এটা পবিত্ৰ তিথি আজি, এই তিথিত আমি সকলোৱে মিলি গুৰু মহাৰাজৰ শ্ৰীচৰণত প্ৰণিপাত জনাওঁ। নমো ওম বিষ্ণু পাদায় কৃষ্ণ পৃষ্ঠায় ভূতলে শ্ৰীমতে জয় পতাকা স্বামীন ইতি নামিনে নমো আচাৰ্য পদায় নিতাই কৃপা প্ৰদায়িনী গৌড়কথা ধামোদায় নগরগ্রাম তারিণী। শ্রী শ্রীমৎ জয় পতাকা স্বামী গুরু মহারাজ কি জয়, প্রভুপাদ কি জয়। হরে কৃষ্ণ।